কামাখ্যা মা দৰ্শন কৰি এতিয়া বাহিৰৰ ফালে ওলাই আহিলো আৰু হাতত কিমান কি টালি টোপোলা মানে বেগ আৰু পলিথিন মানে বহুত কিবা কিবি এনেই গৰম তাতে আৰু বেডিং আৰু এইফালে আমি আহি মানে গোটেই কাপোৰ চাপোৰ চেঞ্জ কৰি ললো ময়ো ললো মুনু লৈছে আৰু বাপেকো লৈছে মানে আমি কোনো হোটেলত কাপোৰ চেঞ্জ কৰা নাই মানে হোটেলৰ পৰা ভাত খাই ওলাই আহোতে যোৱাতেই মানে এঘৰ মানে বাইদেউ আছিল আৰু মহিলা তো তেওঁ মানে আমাক ধুনীয়া কৰি হাত মুখ ধুবৰ কাৰণে পানী দিছিল আৰু আমি কৈছিলো আহোতে কিন্তু আমি ইয়াতে কাপোৰ চেঞ্জ কৰিম বাইদেউগৰাকী কৈছে ঠিক আছে আহি যাবা আৰু সেই বুলিয়ে বাইদেউগৰাকীৰ ঘৰত যাই মানে আমি গোটেইকেইটা কাপোৰ চেঞ্জ কৰিছো ইমান ভাল মানুহজনী মানে কি ক'ম আৰু বহুত ভাল ব্যৱহাৰ আৰু তাৰ পিছতে আহি আমি এনেকুৱাকে বাছত উঠি ললো যিহেতুকে গৰম বহুত বেছি সেইকাৰণে দৌৰি দৌৰি আহি আগে বাছখন ধৰি ললো আৰু এইফালে মানুহ চাওকচোন মানে ইমানেই মানুহ মানে পুৰা একদম মানে জামত পৰি গৈছিলো আৰু তাৰ পিছত যি কি নহওক 10-15 মিনিট পিছত আমি জামৰ পৰা ধুনীয়া কৰি ওলাই আহিলো আৰু নতুন কৰি যে ব্ৰিজখন অপেনিং হৈছিল সেয়া ব্ৰিজখন এতিয়া পাই গ'লো ৰ'ব আৰু ব্ৰিজখন মানে ৰাতি চালে আৰু বেছি ভাল লাগিল হয় যিহেতুকে লাইটিং লুইটিং বহুত থাকে আৰু এতিয়া দিন কাৰণে সিমান এটা মানে গম পোৱা নাযায় তাৰপিছতে আহি আমি পাই গ'লো বাছৰ পৰা নুমিলো আৰু এতিয়া আৰু বাছৰ পৰা নুমি অলপ টাইম খোজ কঢ়াৰ পিছতে আমি এতিয়া পাই গ'লো ষ্টেচন আৰু ষ্টেচনতে আহি মানে তাৰপিছতে লগে লগে পাই গ'লো আমি ট্ৰেইন আৰু ট্ৰেইনত উঠিলো এতিয়া ট্ৰেইনৰ লগে লগে মুখো চলি থাকিব আৰু এয়া হৈছে কাঁচাবুট আৰু কাঁচাবুট মোৰ বহুত ভাল লাগে আৰু ট্ৰেইনত খাবৰ কাৰণে তাৰপিছত ইয়াৰ নাজাৰাখিনি বহুত ভাল লাগিছিল সেইটো কাৰণে এইখিনি অলপ ভিডিঅ' কৰি ৰাখিলো আৰু ইফালে ইহঁতে খাই আছে চিঙৰা মই যিহেতুকে চিঙৰা বেছি ভাল নাপাওঁ মানে ভাল পাওঁ যদিও মানে গেছ বহুত আৰু সেইকাৰণে মই নাখালো আৰু গৰমো বহুত বেছি লাগিছে আৰু এইফালে ছোৱালীক চাওকচোন মোবাইল চাই পুৰা চিঙৰা খাই আছে আইও কি মৰম আকৌ একেবাৰে হাৱা দি আছে বিচনীৰে আৰু ইমান গৰম মানে উৎপাত গৰম আৰু মোৰ চেহেৰা চাওকচোন একদম কুহা আলুৰ নিচিনা হৈ গৈছে তাৰ পিছতে ইয়াতে মই এক পেকেট কেক লৈ লৈছো মানে কেক খাই খাই আহি আছো আৰু এইফালে চাবচোন আইও লাজ আৰু তাৰে পৰা এইখন বিচনী দিছে জয় মা কামাখ্যা অম্বুবাচী মেলা 2026 নেই সোচ নেই সংকল্প মানে বিচনীখনৰ হাৱা বঢ়িয়া আৰু এইফালে ছোৱালী যিহেতুকে ভাগৰ লাগিছিল তাইক অলপ শুবলৈ দিলো আৰু মই থিয় হৈ আছো মানে মই বহি থাকিম নে থিয় হৈ থাকিম মানে কি কৰিম নিজে ভাবি পোৱা নাই কাৰণ ভৰি দুখন ইমান বেছি বিষাই আছিল মানে সেইকাৰণে থিয় হৈ আছো আৰু এতিয়া আহি পালো আমি আমাৰ ষ্টেচন আৰু যিহেতুকে মানে অলপ জ্বালা জ্বলা বস্তু কিবা খাব মন গৈ আছিল মানে মই আগৰ পৰা ভাবি আহিছো যে ম'ম' খাম সেইটো কাৰণে মানে পিলপিলিখন অলপ দূৰৰ ফালে নি মানে ষ্টেচনৰ পৰা অলপ দূৰত আছে আৰু হোটেল তো তাত গৈ মানে ম'ম' খালো আৰু ছোৱালী যিহেতুকে নাখালে তাইৰ প্লেটটো মই খালো আৰু এইফালে লৈ দিছো মই এক প্লেট চিকেন পকৰা ছোৱালী নাখাই বোলে তাইৰ পেটটো বেয়া লাগি আছে আৰু মই জোৰ কৰা নাই যিহেতুকে কিবা কিবি উল্টা পুল্টা বস্তু খাই দিছে আৰু পেট বেয়া হৈ যাব আৰু এতিয়া আমি আহি পাই গলো ঘৰ পিছে ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে জনাব আৰু যোৱাৰ সময়ত মানে